নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ যিহেতু মই আপোনালোকক বহুকেইটা ভিডিঅ' বনাই কৈছিলোঁ যে আপোনালোক 17 মাৰ্চৰ পৰা BSF হেড কনষ্টেবল ASI আৰু আছাম ৰাইফলৰ ক্লাৰ্কৰ যিকেইটা পোষ্ট আছিলে 1526টা পোষ্টৰ ফিজিকেল ষ্টাৰ্ট হ'ব ফাইনেলি বহুকেইটা ভিডিঅ' বনালোঁ তাৰ মাজতে এখন নটিচ পাইও আপোনালোকক জনাইছিলোঁ যে এপ্ৰিলতহে আপোনালোকৰ ষ্টাৰ্ট হ'ব বুলি কিন্তু মই এটা কথা তাত আপোনালোকক স্পষ্টকৈ কৈছিলোঁ কিন্তু অফিচিয়েলি আপডেট হয় যিকোনো সময়তে আপোনালোকে চেক কৰি থাকিব যিকোনো সময়তে আপোনালোকৰ আপডেট আহি যাব পাৰে এতিয়া যদি চাওঁ 2:36 PM পাছবেলা মই 2:36 ভিডিঅ' বনাইছোঁ মাত্ৰ আৰু 10 মিনিটমানহে হৈছে আপোনালোকৰ অহা এডমিট কাৰ্ড মই এবাৰ চাওঁ বুলি চেক কৰোঁতে আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো খোল খালে মই এতিয়া আপোনালোকক লাইভ দেখাই আছোঁ এডমিট কাৰ্ড ফাইনেলি মোৰ আহি গ'ল আপোনালোকেও যদি BSF হেড কনষ্টেবল এণ্ড ASI কৰিছিলে তেন্তে আপোনালোকৰ ফাইনেলি এডমিট কাৰ্ড আহি গ'ল আপোনালোকে ধৈৰ্য ধৰি ভিডিঅ'টো শেষলৈকে চাব আৰু কমেণ্ট কৰি নাথাকিব যে মই কেনেকৈ ডাউনলোড কৰিম কি কৰিম গোটেই ভিডিঅ'টো চাই আপুনি নিজৰ মোবাইল ফোনতে ডাউনলোড কৰিব পাৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম কথা হ'ল আপোনাৰ নিজৰ মোবাইল ফোনৰ গুগলত চাৰ্চ কৰিব BSF বুলি চাৰ্চ কৰাৰ পিছতে একেবাৰে ওপৰত যিটো gov.in অফিচিয়েল ৱেবছাইট আহিব এইটো ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে এনেদৰে আপোনাৰ পেজটো খোল খাব বেলেগ একো নকৰিব আপুনি ৰাইট চাইডে যদি চাই CSC কানেক্ট বুলি আছে এটা আছে কেণ্ডিডেট লগইনৰ জেগাত আপোনালোকে চুই দিব কিন্তু ছাৰ্ভাৰটো বহুত প্ৰব্লেম হৈ আছে যিহেতু ফটককৈ এতিয়া গম পাই সকলোৱে ট্ৰাই কৰিবলৈ চেষ্টা কৰিছে আপোনালোকৰ একেবাৰে এনেকৈ আহিব লগইন জেগাত আপোনাৰ তললৈ আহিব ইমেইল ID পাছপৰ্ট আৰু I am not a robot আপুনি এপ্লাই কৰোঁতে যিটো ইমেইল ID দিছিলে মই যিটো দিছিলোঁ সেইটো আপোনালোকক টাইপ কৰি লৈছিলোঁ দেখিলে মই ইমেইল আইডিটো টাইপ কৰিলোঁ আপুনি এপ্লাই কৰোঁতে যিটো পাছপৰ্ট দিছিলে এই পাছপৰ্টটো আপুনি সেম বহাব লাগিব মই বহাই লৈছোঁ দেখিছে পাছপৰ্টটো বহালোঁ তাৰপিছত পাছপৰ্টটো বহোৱাৰ পিছতে আপোনাৰ তললৈ এটা অপশ্যন আছে I am not a robot এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে তললৈ যিটো লগইন অপশ্যন আছে লগইন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে অলপ ৱেইট কৰিব যিটো ছাৰ্ভাৰটো অলপ প্ৰব্লেম হৈ আছে দেখিছে এতিয়া আপোনাৰ এনেদৰে আহি গ'ল এতিয়া কি কৰিব আপোনালোকে আকৌ এনেকৈ স্ক্ৰল কৰি দিব তাৰপিছত লগালগ আপোনাৰ যিটো মোবাইল নাম্বাৰ আছিলে তাত এটা OTP যাব মেইলত যাব আৰু মোবাইল নাম্বাৰ যাব অলপ ৱেইট কৰিব এতিয়া মোৰ আহি গৈছে 363616 যিটো OTP আহিব এইটো আপোনালোকে ডাইৰেক্ট সেম টু সেম বহাই দিব 363616 বহাই দিয়াৰ পিছতে আকৌ I am not a robot আপোনালোকৰ অপশ্যনটোত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছতে আকৌ সাবমিট বুলি যিটো অপশ্যন আছে সাবমিটত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰিলে অকমান ৰখি থাকিব যেহেতু সাৰ্ভাৰটো প্ৰব্লেম হৈ আছে সাৰ্ভাৰটো প্ৰব্লেমৰ কাৰণে আপোনালোক ৰখিব লাগিব ধৈৰ্য ধৰি উপায় নাই আপুনি এবাৰ নোৱাৰিলো দুবাৰ নোৱাৰিলো আপুনি 10 বাৰ ট্ৰাই কৰিব লাগিব যেহেতু আপুনি এপ্লাই কৰিছে এডমিটৰ কাৰণে ৰখি আছে তাৰ পিছত এনেদৰে এটা পেজ আহি যাব এই পেজটো অহাৰ পিছতে আপোনালোকে এইখিনি ওপেন এনেকৈ ধৰণে আহিব সেম টু সেম আহিব আপোনাৰ তললৈ অকমান স্ক্ৰল কৰি দিয়াৰ পিছত ক্লোজ বুলি অপশ্যন যিটো আহিব ক্লোজ কৰি দিব ক্লোজ কৰি দিয়াৰ পিছতে মেইন পইণ্টটো আহিলে কেনেদৰে আপুনি এনেদৰে দেখিব আপোনালোকৰ এপ্লিকেশ্যন হিষ্টৰীটো এইখিনি পঢ়ি নেব জাষ্ট লাষ্টলৈ যদি চাই এইটো একশ্যন বুলি তললৈ কাৰ চিন এডাল আছে সেই কাৰ চিনৰ জেগাত আপোনালোকে চুই দিব চুই দিয়াৰ লগে লগে তিনিটা অপশ্যন আছে ভিউ পোষ্ট ডিটেইলছ প্ৰিণ্ট পোষ্ট ডিটেইলছ আৰু প্ৰিণ্ট এডমিট কাৰ্ড আপুনি যদি ভিউ পোষ্ট ডিটেইলছ কোনটো পোষ্টত এপ্লাই কৰিছে চাওঁ বুলি ভাবিলে ভিউ পোষ্ট ডিটেইলছত চাব আৰু প্ৰিণ্ট পোষ্ট ডিটেইলছ মানে আপুনি যিখন এপ্লিকেশ্যন ফৰ্মখন যদি এতিয়াও প্ৰিণ্ট কৰি থোৱা নাই যেহেতু এখন দৰকাৰ হ'ব আপুনি প্ৰিণ্ট পোষ্ট ডিটেইলছত আপুনি ক্লিক কৰি এপ্লিকেশ্যন আপোনালোকে ফৰ্মখন ডাউনলোড কৰিব পাৰিব এতিয়া আমি যেহেতু এডমিট কাৰ্ড ডাউনলোড কৰিম প্ৰিণ্ট এডমিট কাৰ্ডত চুই দিম এডমিট কাৰ্ডত চুই দিয়াৰ পিছতেই আপোনাৰ মোবাইল ফোনত যিটো এডমিট কাৰ্ডটো আপোনালোক আহি গ'লে ইয়াত আহিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ হোম এফেয়াৰ ডাইৰেক্ট জেনেৰেল বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ এডমিট কাৰ্ড ৰিক্ৰুইটমেণ্ট এছিষ্টেণ্ট চাব ইনস্পেক্টৰ ASI যিটো পোষ্ট আছিলে ষ্টেনোগ্ৰাফাৰ কম্পিটেণ্ট ষ্টেনোগ্ৰাফ মানে ASI পোষ্টটো আৰু হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল কম্পিটেণ্ট মিনিষ্ট্ৰিয়েল মানে হেড কনষ্টেবল মিনিষ্ট্ৰিয়েলৰ পোষ্টটো তাৰপিছতে চেণ্ট্ৰেল আৰ্মিড পুলিচ ফ'ৰ্চ CPF এণ্ড ৱাৰেণ্ট অফিচাৰ মানে ৱাৰেণ্ট অফিচাৰৰ পোষ্টো আছিলে তাৰপিছত পাৰ্চনেল এছিষ্টেণ্টৰ পোষ্ট আছিলে তাৰপিছত হাবিলদাৰ ক্লাৰ্ক আছাম ৰাইফলৰ কেইটামান ক্লাৰ্কৰ পোষ্ট আছিলে গোটেইকেইটা আপোনালোকৰ ওৱান ফেজৰ PET এণ্ড PST ইয়াত কোনো ধৰণৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নহয় তথাপিও আপোনালোকে এখন ডকুমেণ্ট লৈ যাব লাগিব কি ডকুমেণ্ট লৈ যাব লাগিব ভিডিঅ'টো শেষলৈকে চাব গোটেই ডিটেইলছটো মই কৈ দিছোঁ ইয়াত যদি চাই ওৱান ফেজ PET PST PET মানে হ'ল ল'ৰা হ'ল 1600 মিটাৰ ৰানিং কৰিব লাগিব আপোনালোকে 6 মিনিট 30 ছেকেণ্ডৰ ভিতৰত আৰু ছোৱালী 800 মিটাৰ 4 মিনিট 45 ছেকেণ্ডৰ ভিতৰত ৰানিং কৰিব লাগিব আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো আহিব ৰোল নাম্বাৰটো আহিব তাৰপিছত কাষ্টটো আহিব আপোনাৰ নাম এইটো মোৰ নিজৰ নাম ডেট অফ বাৰ্থ গোটেইখিনি দেখিছে মেইল
এইখিনি নিজৰ ডিটেইলছ এইফালে আপোনাৰ ৰাইট সাইডে ফটোখন থাকিব আৰু তলতে সিগনেচাৰটো থাকিব ইয়াত যদি চাই আইডেন্টিফিকেশন মাৰ্ক এটা আছে ওৱান ব্লেক মোল ইন এ ফেস আপোনালোকৰ মোৰ যেটো এটা ফেসত আইডেন্টিফিকেশন মাৰ্ক আছিল হেতু দিছিলো তাৰ পিছতে আপোনাৰ এক্সাম সেন্টাৰ ডিটেইলছ এক্সামিনেশন সেন্টাৰটো চাই লওক এক্সামিনেশন ডেট এন্ড টাইমটো দিছে মোৰ 22 মাৰ্চ 2025 22 তাৰিখ 3 মাহ 2025 ত পৰিছে আপোনালোকে দেখিছে মই যেটো 17 মাৰ্চৰ পৰা আপোনালোকৰ ফিজিক্যাল ৰানিং ষ্টাৰ্ট হ'ব বুলি কৈছিলো ইতিমধ্যে আপোনালোকৰ এখন নটিচ পাই গৈছিল এপিল হ'ব কিন্তু এপিল নহলগে আপোনালোকৰ মাৰ্চতে পৰিলে 22 মাৰ্চ তাৰিখে তাৰ ৰিপৰ্টিং টাইমটো যদি চাই 6 মাৰ্চ 6টা বজাত পৰিছে ৰাতিপুৱা তাৰ পিছত নেম এণ্ড এড্ৰেছ এক্সামিনেশন সেন্টাৰ এইটো অকমান চিন্তাম্বিত বিষয় হ'ল একো নাই আপোনালোকে চাকৰি লাগে যদি যাবই লাগিব মোৰ সেন্টাৰ পৰিছে 75 বেটেলিয়ন বিএসএফ গোপালপুৰ পোষ্ট অফিস হল কে বাৰী ডিস্ট্ৰিক্ট কোচবিহাৰ ওয়েষ্ট বেংগলত পৰিছে আপোনাৰ বেছি দূৰ নহয় আপোনাৰ নামনি অসমৰ ফালৰ পৰা ওচৰে হ'ব আমাৰ উজনি অসমৰ পৰা অকমান দূৰ হ'ব বাছ বা ট্ৰেইনত আপোনালোকে যাব পাৰিব তাৰ পিছত থাম ইমপ্ৰেছন সিগনেচাৰ অফ ক্যান্ডিডেট সিগনেচাৰ অফ বোৰ্ড মেম্বাৰ উইথ ষ্টাম্প এইখিনি মানে দৰকাৰ নাই আপুনি এইখিনি স্ক্ৰিনশ্বট মাৰি ৰখাই লওক আপুনি প্ৰথমতে মোৰটো নহয় আপোনাৰ যেতিয়া এডমিটখন ডাউনলোড হ'ব তেতিয়া আপোনাৰ কোচবিহাৰত পৰিলে দেখিছে সেন্টাৰটো মোৰ তাৰ পিছত আৰু কাৰোবাৰ যদি এটো ডেটত পৰিছে জনাব তললে ইন্ট্ৰডাকচন এখিনি দিছে আপোনালোকে এখিনি ভালদৰে মন কৰিব একেবাৰে ওপৰত যদি দিছে আপোনালোক ওৱান ফেজ এক্সামিনেশন পিইটি পিএসটি মানে ৰানিং আৰু হাইট চেজ জোখাৰ কাৰণে অনলি এইখন এডমিট কাৰ্ড আহিছে তাৰ পিছত দিছে বিওৰ বিউসেফ ৰিক্ৰুটমেন্ট ভেনু ইন টাইম এজ পাৰ শিডিউল আপুনি যেটো টাইমত দিছে হেতু টাইমত যাব লাগিব গৈ পাব লাগিব তাৰ পিছতে আপোনালোকে দিছে নো টিএ দিয়ে কোনো ধৰণৰ অহা যোৱা ইন্টাৰভিউ দিবলৈ যোৱা খৰচ বাস ট্ৰেইন ভাড়া কোনো ডিপাৰ্ট বিএসএফৰ ফালৰ পৰা নিদিয়ে তাৰ পিছতে এটা 5 নম্বৰ পইণ্টটো ইম্পৰ্টেন্ট আপোনালোকৰ এইটো কাৰণে মই 2022 ত কোচবিহাৰৰ পৰা ঘূৰি আহিব লগিয়া হৈছিল এই কাগজখন নিনিয়া কাৰণে হেইবোৰ আপোনালোকে ইন্টাৰেষ্ট দি শুনি লওক ইউৰ সোল মানে 5 নম্বৰ পইণ্টটো এটোৱে কৈছে আমাৰ যেহেতু অল ইণ্ডিয়াৰ কাৰণে আমাৰ হাইটটো বিএসএফ হেড কনষ্টেবলৰ সকলো পোষ্টতে 165 সেন্টিমিটাৰ লাগে জেনেৰেল ওবিসি ইডব্লিউএস লৰা হলে আৰু এসসি এসটি হলে ইনো কমেই লাগিব জেনেৰেল ওবিসি ইডব্লিউএস এসসি যদি লৰা হয় 165 সেন্টিমিটাৰ অল ইণ্ডিয়াৰ কাৰণে হলে লাগে লাষ্টত মই এটা ভিডিও বনাই দিম আপোনালোকে এতিয়া বুজি পোৱা নাই যদিও যেহেতু আমাৰ অসমৰ কাৰণে হাইট চেষ্টৰ ৰিলেক্সেশন দিয়ে বিএসএফ হেড কনষ্টেবলৰ পোষ্টত 162.5 সেন্টিমিটাৰ হলে হয় সেইভাবে ইয়াত দিছে যে আপোনালোকৰ এডভাৰটাইজমেন্টত এখন ফৰমেট আছিল এনএক্সআৰ 4 বুলি মই নেক্সট আৰু এটা ভিডিও বনাই দিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তাৰ এনএক্সআৰ 4 টো আপোনাৰ ফ্লাপ কৰি নিজৰ ডিস্ট্ৰিক্টৰ মেজিষ্ট্ৰেট হোক আপোনালোকৰ এডিসি হোক সাইন কৰাই লৈ যাব লাগিব তেতিয়া আপোনালোকে হাইট চেষ্টৰ অসমৰ ঠাই বাকিন্দা হয় বুলি হাইট চেষ্ট ৰিলেক্সেশন পাব আৰু এসটি ক্যান্ডিডেট যদি হয় কোনবাই হাইট চেষ্টৰ যদি ৰিলেক্সেশন ল'ব বিচাৰে তেন্তে আপোনালোকৰ সেন্ট্ৰেল ফৰমেটৰ কাষ্টৰ সাৰ্টিফিকেটখন লৈ যাব তেতিয়া আপোনালোকে এসটি যেহেতু 162.5 সেন্টিমিটাৰ হাইট লাগে লৰা হলে ছোৱালী হলে 150 সেন্টিমিটাৰ লাগে আৰু জেনেৰেল ওবিসি ইডব্লিউএস আমাৰ অসমৰ লৰাৰ কাৰণে 162.5 সেন্টিমিটাৰ ছোৱালী হলে 150 সেন্টিমিটাৰ হাইট লাগে সেই কাৰণে হাইট চেজ ৰিলেক্সেশন আপোনালোকে এই এনএক্সআৰ 4 টো নিব লাগিব তেতিয়া আপোনালোক কোৱালিফাই কৰিব তাৰ পিছত পিইটি পিএসটি সিলেকশন পছে অনলি পিইটি পিএসটি হ'ব বেলেগ ডকুমেন্ট ভেৰিফিকেশন নহয় প্ৰথম স্টেপত এয়া লগত কি নিব মই অলৰেডি কৈ দিলো আৰু আপোনালোকে দেখিলে ফাইনালি বিএসএফ হেড কনষ্টেবল ইয়াত যদি চাই নেম অফ দা পোষ্ট শৰ্ট লিস্টেড এপ্লাইড আপোনাৰ হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল কম্পিটেন্ট মিনিষ্ট্ৰিয়েল হাবিলদাৰ ক্লাৰ্ক মানে আপোনালোকৰ হেড কনষ্টেবল আৰু এএসআই পোষ্ট আৰু তাৰ লগতে আৰু ক্লাৰ্কৰ যিকেইটা পোষ্টৰ কাৰণে প্ৰথম ফেজ পিইটি পিএসটি এডমিট কাৰ্ড আহি গ'ল ৰানিঙৰ যেহেতু ৰানিং ষ্টাৰ্ট 17 মাৰ্চৰ পৰা হ'ল মোৰ যেহেতু 22 তাৰিখে পৰিছে আপোনালোকৰ কোনোবা যদি এটো চেণ্টাৰত হেতু ডেটত পৰিছে জনাব নিশ্চয় লগ পাম চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰি দিব যেহেতু ফাইনালি বহু দিনৰ অপেক্ষাৰ অন্তত বিএসএফৰ এডমিট কাৰ্ড আহিলে সকলোলৈকে শেয়াৰ কৰি দিয়ক পুৰা লগালক আপোনালোকৰ ৰখি নাথাকিব আৰু এই আজি পাঁচবেলা এতিয়া ইভিনিঙৰ পৰা আপোনালোকে ফিজিক্যাল আৰম্ভ কৰি দিও ফিজিক্যাল ইমান ইজি নহয় 6:30 ত মৰা যিসকল ভাল ফিজিক্যালি ফিট আছে তেওঁলোকৰ কাৰণে অসুবিধা নাই যিসকল অলপ ওভাৰৱেট আন্ডাৰৱেট আছে তেওঁলোকৰ অসুবিধা হ'ব এই কাৰণে আপোনালোকৰ আগতে যেহেতু বিএসএফত ফিজিক্যাল নাছিলে ৰানিংটো সেইভাবে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰক কোন তাৰিখে আছে জনাব আৰু এডমিট কাৰ্ড যদি ডাউনলোড কৰিব নোৱাৰে মই আপোনাক সহায় কৰিবলৈ চেষ্টা কৰিম তো ডেসক্ৰিপচনতে হোৱাটসএপ গ্ৰুপৰ লিংক আছে জয়েন হৈ ল'ব তাত পাৰ্সোনালি সুধিলেও হ'ব আৰু ইনষ্টা আইডিটো ফলো কৰি ৰাখিব টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে মই যিটো মতে ডাউনলোড কৰাৰ সিস্টেম প্ৰসেছটো দেখাইছো সেই মতে আপোনালোকে নিজৰ মোবাইল ফোনতে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব কিন্তু ইয়াত পিডিএফ আকাৰ সেভ কৰি ল'ব নোৱাৰে আপোনালোকে চেণ্টাৰটো চাব পাৰিব স্ক্ৰিনশ্বট মাৰি ৰখাই ল'ব আপোনাৰ এডমিট কাৰ্ডখন আৰু কোনোবা কম্পিউটাৰ দোকানত গৈ আপোনালোকে প্ৰিন্ট কৰি ল'বলৈ নাপাহৰিব নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিও হৈতে আপোনালোক
আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ সকলোলৈকে পুৰা শ্বেয়াৰ কৰি দিয়ক BSFৰ ফাইনেলি এডমিট কাৰ্ড আহি গ'ল আৰু মই যি মতে কৈছিলোঁ 17 মাৰ্চৰ পৰা ফিজিকেল ষ্টাৰ্ট হ'ব সেইমতে ফিজিকেল ষ্টাৰ্ট হৈ গ'ল ইমানতে ৰখাইছোঁ সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ